আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ADRE আপোনালোকৰ কেনেকুৱা হ'ল সকলোৱে জনাব। লগতে আপোনালোকৰ কিমান মাৰ্কছ ওলাইছে এতিয়ালৈকে সেইটো লগতে জনাব। বহু বেছি গুৰুত্বপূৰ্ণ এটা বিষয় আলোচনা কৰিম, একেবাৰে শেষলৈকে চাই থাকিব। ADRE সম্পৰ্কত, কাট অফ মাৰ্ক সম্পৰ্কত যি সামাজিক মাধ্যমৰ বিভিন্ন উৎসৰ পৰা যি তথ্য পোৱা গৈছে, যি চেনেলৰ যি কমিউনিটি পোষ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ পৰা যি তথ্য পালোঁ, সেই তথ্যৰ পৰা ভিত্তি কৰি আপোনালোকৰ সৈতে কিমান যাব পাৰে ADRE কাট অফ কেটেগৰী ৱাইজ সকলোখিনি কথা আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো লাইক কৰিব। নতুনকৈ যিসকলে আমাৰ চেনেলটি চাইছে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ প্ৰথমতেই যায়। ADRE আদি কৰি চাকৰি সংক্ৰান্তীয় বিভিন্ন ধৰণৰ খা খবৰ আপোনালোকে পাই থাকিব। সকলোৱে জানে যে ইতিমধ্যে অসমৰ আটাইতকৈ সৰ্ববৃহৎ এক্সাম বুলি বিবেচিত হোৱা HSLC HS লেভেলৰ যিটো এক্সাম হৈ গ'ল, প্ৰায় 11 লাখ কেণ্ডিডেটে ইতিমধ্যে এক্সামত প্ৰিপেয়াৰ হ'ল। ইয়াৰ পাছত কিমান আচলতে কাট অফ যাব সেইটো সকলোৱে এটা মনৰ খুৰ ধৰণি থাকে স্বাভাৱিকতে। গতিকে সেইটো জনাটো আপোনালোকৰো বহুত বেছি প্ৰয়োজন বুলি এইকাৰণে ভাবোঁ যে এই কাট অফ মাৰ্কটোৰ ওপৰতে ভিত্তি কৰি আপোনালোকৰ এটা চাকৰি আচলতে পোৱা নোপোৱাৰ কথাটো জড়িত হৈ আছে। যোৱাবাৰৰ সমসাময়িক এইবাৰ কাট অফ যাব, কিয়নো এইবাৰ নিগেটিভ মাৰ্ক আছে। যিমান চোকা আচলতে প্ৰাৰ্থীজনে নহওক কিয়, তেওঁ 150ৰ ভিতৰত 150 হয়তো কেতিয়াও কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কথা সোমাই থাকে। কাৰণ যিকেইজন এক্সপাৰ্টে পেপাৰখন আচলতে কাটিছে, যে প্ৰস্তুত কৰিছে, সেই এক্সপাৰ্টকেইজন বহু বেছি জনা ব্যক্তি হয়। কাৰণ কোনো এখন পৰীক্ষা কাকত, প্ৰশ্ন কাকত কিমান % টান থাকে, কিমান সহজ থাকে, কিমান অতি সহজ থাকে, সেয়া হয়তো সকলোৱে গম পায়। যিসকলে DLED কৰিছে, BEd কৰিছে, সেইসকলে হয়তো গম পায় তেওঁলোকৰ পেপাৰ যেতিয়া নেকি বনাবলৈ দিয়া হয় ইনষ্টিটিউচনৰ ফালৰ পৰা। গতিকে এখন পেপাৰ বনাওঁতে ইমান সহজ নহয়। এইবাৰ কাট অফ কমাৰ মূল কাৰণটো হৈছে নিগেটিভ মাৰ্ক। আমি পুনৰ কৈছোঁ যে যিমান চোকা ব্যক্তিজনে নহওক কিয়, প্ৰাৰ্থীজনে নহওক কিয়, তেওঁ খুব বেছি 135টা কুৱেশ্যন কৰিব, তাতকৈ হয়তো বেছি নকৰে। কাৰণ তেওঁ গম পায় যে 135টা কুৱেশ্যন যদি তেওঁ সঠিককৈ কৰিছে, তেতিয়াহ'লে 135 পাব। কিন্তু ইয়াত এইবাৰ যিটো 4টা ভুল হ'লে 1 নম্বৰ কাট খাব, এনেকুৱা ধৰণৰ যিটো কথা আছে নিগেটিভ মাৰ্কিং, এই মাৰ্কিংটোৰ কাৰণে বহুতো প্ৰাৰ্থীয়ে কিন্তু বেছি কৰা নাই। অৰ্থাৎ যদি প্ৰশ্নকাকতখন সহজ বুলি বহুতে কৈ আছে, কেৱল মাত্ৰ জিকেইটা সহজ আহিছিলে, কেইটামান জিকে সহজ আহিছিলে, সেইকাৰণে আচলতে বহুতে কৈ আছে যে প্ৰশ্নকাকত সহজ আহিছে, কিন্তু ইমানো সহজ অহা নাই। গোটেই পেপাৰখন যি এনালাইচিছ কৰা হ'ল আমাৰ ফালৰ পৰা, সেই ফালৰ পৰা ক'বলৈ গ'লে ইয়াত আচলতে টান কুৱেশ্যনো সোমাই আছে। আৰু স্বাভাৱিকতে এইবাৰ UR যিটো কাট অফ, সেই কাট অফটো 100ৰ ওপৰত যাবই। গতিকে UR পৰা কোনে আমাৰ ভিউৱাৰ্ছে বিলং কৰিছে সেইটো জনাব, আৰু আপোনালোকৰ মাৰ্কসমূহ জনাবলৈ একেবাৰে নাপাহৰিব। কাৰণ UR যিটো কাট অফ, সেই কাট অফটো এইবাৰ 100ৰ ওপৰত ডেফিনেটলি যাবই। কিন্তু যিটো অ'পেন কেটেগৰীৰ ক্ষেত্ৰত কৈছোঁ, কিন্তু যিটো ৰিজাৰ্ভ কেটেগৰী OBC হওক, ST SC PWD আছে, ST হিলছৰ আছে, তেওঁলোকৰ যিটো মাৰ্কছ, সেই মাৰ্কছটো কিন্তু 100ৰ তলত নিশ্চিতভাৱে আহিব। OBC অতি কমেও বা অতি আপোনালোকে বেছি ধৰিব পাৰে 95ৰ কিন্তু আশে পাশে থাকিব, তাতকৈ বহুত বেছি কাট অফ নাযায়। কাৰণ OBC প্ৰাৰ্থীসকল কোন আছে সেইটো আপোনালোকে জনাব, আৰু আপোনালোকৰ কিমান মাৰ্কছ ওলাইছে সেইটো জনাব। আটাইতকৈ কম কিন্তু কাট অফ যাব ST হিলছৰ, আৰু বিশেষকৈ ফিমেলসকলৰ। ST হিলছৰ যিসকল ফিমেল বিলং কৰিছে, তেওঁলোকৰ 75ৰ আশে পাশে বা 75ত নাপাবগৈও পাৰে। এনেকুৱা ধৰণে কাট অফ কমাৰ সম্ভাৱনা আছে। আৰু আটাইতকৈ বেছি UR কেটেগৰীত যাব, সেয়া হয়তো সকলোৱে গম পায়। এটা পোষ্টৰ এগেইনষ্টত দুগৰাকীকৈ প্ৰাৰ্থী মাতিব ভাইভাৰ কাৰণে, আৰু ভাইভাত 5 মাৰ্কছ থাকিব। 5 মাৰ্কছো আচলতে আপোনালোকৰ চাকৰি এটা পোৱাত বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। কাৰণ সেই 5 মাৰ্কছৰ কোনোবা হয়তো 1 পাব, কোনোবাই 2 পাব, কোনোবা হয়তো 5ৰ 5ও পাব পাৰে। গতিকে সামগ্ৰিকভাৱে কিমান কাট অফ যাব সেইটো ডাইৰেক্টলি কৈ দিয়া টান। কিন্তু আমি এনালাইচিছৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে UR কাট অফ 100ৰ ওপৰত ডেফিনেটলি যাব। আৰু যিবোৰ OBC আছে প্ৰাৰ্থী, ST SC অৰ্থাৎ ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিন্তু 100ৰ ওপৰত নাযায়। বহুতে কৈ আছে কিন্তু বহুত বেছি কাট অফ যাব বুলি। নিগেটিভ মাৰ্কৰ কাৰণেই কাট অফ বেছি নাযায়। যদিহে নিগেটিভ মাৰ্ক নাথাকিলেহেঁতেন, তেতিয়া আপোনালোকে ক'ব পাৰিলেহেঁতেন যে 125 যাব, 120 যাব। নিগেটিভ মাৰ্ক নাথাকিলে যাব, কিন্তু নিগেটিভ মাৰ্ক থাকিলে এইটো কেতিয়াও আপোনালোকে ক'ব নোৱাৰে যে কাট অফ বেছি যাব। গতিকে আপোনালোকৰ মাৰ্কসমূহ জনাবলৈ একেবাৰে নাপাহৰিব। থুলমূলকৈ আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ।
সকলোৱে নতুনকৈ আহিছে যিসকল তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটি। ADRকে ধৰি যিকোনো চাকৰি সংক্ৰান্ত খবৰ আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।